কাৰ্বি আংলঙত 1000 হেক্টৰ মাটি আদানীক দিয়াৰ পাছত এতিয়া আকৌ চৰকাৰী পৃষ্ঠপোষকতাত 2000 হেক্টৰ মাটি দিবলৈ ওলাইছে এটা সৌৰ প্ৰকল্পক। এই সৌৰ প্ৰকল্পটো নিৰ্মাণৰ স্বাৰ্থত জিলাখনৰ পৰা প্ৰায় 23খন গাঁৱত উচ্ছেদ চলাই খেদি পঠোৱা হ'ব। তাৰোপৰি 20,000 জনসাধাৰণ ক্ষতিগ্ৰস্ত হ'ব আৰু নিজৰ ঘৰ-দুৱাৰ এৰি অন্য ঠাইলৈ যাবলগীয়া হ'ব। ধ্বংস হ'ব 20,000 হেক্টৰ বিঘাৰো বেছি অৰণ্য ভূমি। তাৰোপৰি বাঢ়নি গছেৰে নিয়মমতে গঢ়ি উঠা বা প্ৰাকৃতিকভাৱে গঢ়ি উঠা এখন অৰণ্য ধ্বংস হ'ব। গ্ৰাম্য অৰ্থনীতি ধ্বংস হৈ যাব আৰু পাৰিপাৰ্শ্বিক যিটো পৰিৱেশ, সেই পৰিৱেশো শেষ হ'ব। জাগি উঠিছে জিলাখনৰ জনসাধাৰণ। ইয়াৰ প্ৰতিবাদ কৰিবলৈ কাৰ্বি আংলঙত গঢ়ি উঠিছে এক প্ৰতিবাদী সংগঠন আৰু সেই সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে। গঠন হৈছে এক প্ৰস্তুতি কমিটি আৰু তেওঁলোকে ইতিমধ্যে আন্দোলনৰ ৰণকৌশল নিৰূপণো কৰিছে। সৌৰ প্ৰকল্পৰ প্ৰয়োজন আছে যদিও সংক্ৰান্তত জনসাধাৰণক এনেদৰে হাৰাশাস্তি কৰাটো ইতিমধ্যে প্ৰচেষ্টা অমানৱীয় কাণ্ড বুলি সকলোৱে মন্তব্য কৰিছে। এই বিষয়ে কাৰ্বি জনসাধাৰণে এক নাগৰিক সভা ইতিমধ্যে পাতিছে আৰু জনসাধাৰণে সিদ্ধান্ত কৰিছে যে এই প্ৰকল্প স্থাপন অন্য ঠাইত কৰক, যাতে জনসাধাৰণক কোনো ইভিকশ্যন কৰা নহয় বা জনসাধাৰণক কোনো দিগদাৰি দিয়া নহয়।